নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেকেটা বেচৰকাৰী চাকৰি খবৰ সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়ালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব সম্পূৰ্ণ নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ 500 প্লাস ভ্যাকেন্সি আছে লগতে টেলিকম ইন্ডাস্ট্ৰি বেংকিং ইন্ডাস্ট্ৰি আৰু ভালেকেটা সেক্টৰৰ ভ্যাকেন্সি পাব আৰু এনেদৰে বহুত ভ্যাকেন্সি আহি থাকে অলপমান ভিডিও দিয়া হোৱা নাছিলে সো আজিৰ পৰা অলপমান ৰেগুলাৰ দিব চেষ্টা কৰিম সো ৰেগুলাৰ জয়েন হ'ব এটা চেনেলত আৰু প্ৰাইভেট কোম্পানী চাকৰি কামৰ বাবে প্ৰায় 500 জন আপোনালোকৰ প্ৰাৰ্থী লাগে সো 15000 ৰ পৰা 48000 দৰমহা হ'ব লগতে কিছুমান চাকৰিত থকা খোৱা সুবিধাটো থাকিব নিযুক্তি হ'ব সম্পূৰ্ণ বিনামূলীয়া 10 পাস 12 পাস বিএ বিকম পাস চাকৰি পাই যাব সো তলত ফোন নাম্বাৰবোৰ থাকিব মেইল আইডি বোৰ থাকিব হেনেদৰে এপ্লাই কৰিব আৰু আমাৰ ভিডিও খালি সিৰিয়াস কেণ্ডিডেটে চাই হেতু কথা মনত ৰাখি ভিডিওটো চাব প্ৰথম ভ্যাকেন্সি লজন প্ৰথম ভ্যাকেন্সি আপোনালোকৰ আহিছে নিয়ৰ ট্ৰেডিং আৰু কোঅপাৰেটিভ সোসাইটিৰ পৰা ভ্যাকেন্সি অডিটৰ কাৰণে ভ্যাকেন্সি প্ৰথম লোকেল হলে প্ৰেফাৰেন্সটো দিয়া হ'ব আপোনালোকৰ ৰেসপন্সিবল হ'ব লাগিব যেনেকুৱা ফাইনান্সিয়াল স্টেটমেন্ট অডিট ইন্টাৰনেল কন্ট্ৰোল ইভালুয়েশন আৰু কমপ্লায়েন্স এইবোৰ কাম হ'ব আপোনালোকৰ জব লোকেশন ৰহা নগাঁও আৰু জাগিৰোডৰ ভ্যাকেন্সি 15000 পৰা 20000 টকা দৰমহা পাব লগতে কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন বিচৰা হৈছে লগতে মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স হ'ব লাগিব ফাইনান্সিয়াল সেক্টৰ তিতাহে এপ্লাই কৰিব পাৰিব নে ভ্যাকেন্সি ৰিলেশনশিপ অফিচাৰ লোকেল প্ৰেফাৰেন্স দিয়া হ'ব আৰু কালেক্ট কৰিব লাগিব ডেইলি ডিপোজিট ওপেন কৰিব লাগিব নতুন একাউন্ট সাবমিট কালেকশন আৰু বৰাগাঁও নাৰাংগী বখিষ্ট চাৰিআলি খনাপুৰ জাগিৰোড ৰহাৰ নগাঁও ভ্যাকেন্সি 12000 পৰা 18000 দৰমহা পাব কোৱালিফিকেশন এছএছ পাস ফুল টাইমও কৰিব পাৰে এটা পাৰ্ট টাইমও কৰিব পাৰে ওয়াক ইন ইন্টাৰভিউ আজিৰ পৰাই ষ্টাৰ্ট হ'ব সো এড্ৰেছ দি আছে গ্ৰাউণ্ড ফ্লোৰ পূব ওগুলি পথ ভিআইপি ৰোড নিয়াৰ নাৰাংগী আঞ্চলিক কলেজ অপোজিট অফ অমৃত হোটেল সো 10:30 পৰা 12:30 ইন্টাৰভিউ হ'বলৈ গৈ আছে সো ইন্টাৰেষ্ট যদি হয় ফোন কৰি ইন্টাৰভিউ কাৰণে যাব পাৰো যোনটো 2 নম্বৰ ভ্যাকেন্সিটো খালি মেলৰ কাৰণে হয় আৰু 2 হুইলাৰ এখন লাগিব সো কিনি পঢ়িলব এপ্লাই কৰিব আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভ্যাকেন্সি এটা চেনেলত পাবলিশ কৰা নহয় নে ভ্যাকেন্সি আপোনালোকৰ আহিছে এটা লিডিং টেলিকম ইন্ডাস্ট্ৰি পৰা ভ্যাকেন্সি সেলছৰ কাৰণে ভ্যাকেন্সি সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্স দিব কিন্তু ফ্ৰেছাৰও পাৰিব যাৰ গুড কমিউনিকেশন স্কিল আছে হিহঁতেও পাৰিব মিনিমাম কোৱালিফিকেশন এছএছ পাস আপ টু 30 ইয়াৰ্স হল এপ্লাই কৰিব পাৰিব আৰু মেল কেণ্ডিডেটৰ কাৰণে হয় ভ্যাকেন্সিটো এটা নিজৰ এখন বাইক আৰু ভ্যালিড ড্ৰাইভিং লাইসেন্স হ'ব লাগিব সো ফিক্স স্যালাৰি 10000 টু 20000 লগতে এডিশনাল বেনিফিট যেনেকুৱা পিএফ ইএসআই ইনসেন্টিভ হেনেদৰে ইনকাম থাকিব ডোৰ টু ডোৰ সেলস আৰু জব লোকেশন কেটা মই কৈ দিছো অসমৰ গলাঘাট জৰহাট শিৱসাগৰ নাজিৰা নগাঁও ঢেকিয়াজুলি লামডিং হাফলং গুৱাহাটী নৰ্থ গুৱাহাটী পাঠশালা ধুবুৰী গোৱালপাৰা বঙাইগাঁও আৰু নৰ্থ ইষ্টৰ শিলং আগাৰতলা ইম্ফল আৰু বিশুপুৰ যাৰ যোনবোৰ লোকেল কেণ্ডিডেট হিহঁতে যাতে এপ্লাই কৰে 10 পৰা 12 কিলোমিটাৰ ঘৰৰ পৰা হিহঁতে যাতে এপ্লাই কৰে তো লেখা আছে এতে সো ফোন নাম্বাৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে বা WhatsApp কৰিবা ফোন কৰি নে ভ্যাকেন্সি লৈ যাম নে ভ্যাকেন্সি কাস্টমাৰ ৰিলেশনশিপ অফিচাৰ এটো গুৱাহাটীৰ কাৰণে ভ্যাকেন্সি আৰু কাস্টমাৰ ৰিলেশনশিপ অফিচাৰ ফিমেলৰ কাৰণে হয় 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব সেলছত আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব আৰু এজ লিমিট 30 ইয়াৰ্স এপ্লাই কৰিব পাৰিব আপোনাৰ কামবোৰ হ'ব স্মাৰ্ট প্ৰেজেন্টেবল আৰু কনফিডেন্ট এনেধৰণৰ ৰিকুৱাৰমেন্ট আছে আৰু 10000 ৰ পৰা 19000 লৈ দৰমহা পাব লগতে পিএফ ইএসআই গৰিখিনি বেনিফিট পাব জব লোকেশন হ'ব গুৱাহাটী আৰু ফোন নাম্বাৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে নে ভ্যাকেন্সি সিয়াম ষ্টিলৰ ভ্যাকেন্সি টেকনিক্যাল সেলস অফিচাৰ ভ্যাকেন্সি বিটেক বা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লগতে এক্সপেৰিয়েন্স হ'ব লাগিব সিমিলাৰ প্ৰজেক্টৰ আগতে কাম কৰা যেনেকৈ বিল্ডিং আৰু সিমেন্ট মেটেৰিয়েলৰ আৰু এমবিএ হলে প্ৰেফাৰেন্সটো দি হ'ব এটো কাছাৰৰ পৰা আহিছে গোৱালপাৰা জৰহাট মৰিগাঁও আৰু নলবাৰী ভ্যাকেন্সি সো ভালেকেটা ডিস্ট্ৰিক্টৰ ভ্যাকেন্সি আছে সো তলত মেইল আইডি দি আছে যোগাযোগ কৰি ল'ব পাৰে 30 নৱেম্বৰৰ ভিতৰত নে ভ্যাকেন্সি হোটেল পেলিচিও পল্টন বজাৰত নতুনকৈ এখন হোটেল পেলিচিও খুলিব সো তাৰ কাৰণে ভ্যাকেন্সি প্ৰি ওপেনিং টিমৰ কাৰণে অনলি শৰ্টলিস্টেড কেণ্ডিডেটবোৰক ইন্টাৰভিউ কাৰণে কন্টাক্ট কৰা হ'ব
F&B সার্ভিসৰ কাৰণে আপোনালোকৰ বেংকুৱেট মেনেজাৰ বেংকুৱেট কেপ্টেইন এইবোৰ ভেকেন্সি আছে হোটেল মেনেজমেন্টে লাগিব বেছিভাগতে লগত আপোনালোকৰ ষ্টুৱাৰ্ড হওক হোষ্টি হওক এইকেইটা ডিপ্ল'মা হ'লেও চলি যাব সো মেইল আইডি দি আছে 1 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেন্সি হায়াৰিং কৰা হৈ আছে MIS এক্সিকিউটিভৰ কাৰণে আৰু আপোনালোকৰ 14000 বা 16000 দৰমহা লগতে PF ESIC ও দিয়া হ'ব আপোনালোকৰ গুৱাহাটী লোকেশনৰ ভেকেন্সি এইটো লগতে নলেজ হ'ব লাগিব VLOOKUP HLOOKUP XLOOKUP pivot table graphs Google Sheet index good command হ'ব লাগিব ইংলিশ ৰিডিং আৰু ৰাইটিং আৰু লগতে এবিলিটি হ'ব লাগিব এফিচিয়েন্টলি আৰু হ্যান্ডেল কৰিব লাগিব ৰেসপন্সিবিলিটিজ বোৰ ইন্ডিপেন্ডেন্টলি সো মেইল আইডি তল দি আছে 1 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাত হয় আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব আৰু কোৱালিফিকেশন মই ক'লো না কোৱালিফিকেশন গ্ৰেজুৱেচন লাগিব যেটো লিখা নাই কিন্তু MIS এক্সিকিউটিভত জেনাৰেলি গ্ৰেজুৱেচনে লাগে নে ভেকেন্সি আপোনালোকৰ সেলস কোঅৰ্ডিনেটৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে আপোনালোকৰ কোঅৰ্ডিনেট কৰিব লাগিব সেলসৰ টিমৰ হৈতে লগতে প্ৰিপেয়াৰ কৰিব লাগিব ডেইলি যোনবোৰ ৰিপৰ্ট থাকে পাৰফৰমেন্সৰ হেবোৰ সো কিনে পঢ়ি লব পাৰে স্মাৰ্ট হ'ব লাগিব প্ৰঅ্যাক্টিভ হ'ব লাগিব অলৱেজ অন देयर टोज সো কিনে পঢ়ি লব পাৰে লগতে কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন থাকিলে এটা চাকৰি এপ্লাই কৰিব পাৰিব সো মেইল আইডি তলত দি আছে কেছলি গ্ৰুপৰ 30 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি মেসাৰ্স আপোনালোকৰ মেসাৰ্স নাৰুথম সাংমাই গ্ৰুপৰ পৰা ভেকেন্সি গুৱাহাটীৰ এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ এক্সপেৰিয়েন্স লাগিব পঢ়ি লব পাৰে এজন একাউন্টেন্ট বিকম পাস আৰু এক্সপেৰিয়েন্স লাগিব আৰু এজন অফিস এসিস্টেন্ট এটো কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব সো যাৰ যাৰ গটিখিনি কোৱালিফিকেশন আছে এপ্লাই কৰক মেইল আইডি দি আছে 2 ডিসেম্বৰ হ'ব টাইপিং মিস্টেক হৈছে 2 ডিসেম্বৰ হ'ব তো মই ঠিক কৰি দিম 2 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ডিব্ৰুগড়ৰ পৰা আহিছে মেডিকেয়াৰ ডায়াগনষ্টিক আৰু হস্পিটেল নিয়াৰ সাৰ্কিট হাউস ডিব্ৰুগড় মাৰ্কেটিং পাৰসন দুজন লাগে এটো কাৰণে কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন বা এবভ 30 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক মেইল আইডি তলত দিয়া নাই ডাইৰেক্ট ফোন নম্বৰ দিয়া আছে সো যোগাযোগ কৰি ল'ব পাৰে নে ভেকেন্সি বিদ্যামন্দিৰ স্কুল নাৰাংগীৰ ভেকেন্সি আপোনালোকৰ শিক্ষকৰ ভেকেন্সি সিনিয়ৰ সেকশনৰ কাৰণে ইংলিশ সায়েন্স আৰু কম্পিউটাৰৰ কাৰণে কালি ইন্টাৰভিউ আছে 10টা পৰা 1 বজালে ফোন কৰি ইন্টাৰভিউটো এটেন্ড কৰিব পাৰে নে ভেকেন্সি ইউনিটাৰী ইনফ্ৰাকম ৰ পৰা ভেকেন্সি আপোনালোকৰ বেক লোডাৰ আৰু বেচিংৰ কাৰণে ভেকেন্সি RMC প্লেন সাৰ্ভিস ইঞ্জিনিয়াৰ 2 বছৰ অভিজ্ঞতা লাগিব স্যালাৰি ভালেমান হ'ব মেইল আইডি দি আছে ফোন নম্বৰ দি আছে 1 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি হায়াৰিং কৰা হৈ আছে ফ্ৰন্ট অফিস এক্সিকিউটিভ মেলৰ কাৰণে ভেকেন্সি হলিডে ইন গেষ্ট হাউস ৰাজগড় ৰোড গুৱাহাটী সো এটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব লগতে 6 মাহৰ এটা অভিজ্ঞতা হ'ব লাগিব হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰা আৰু হোটেল ৰিলেটেড যদি কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্সটো হিয়তকে দিয়া হ'ব সো ফোন নম্বৰ দি আছে 30 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি এখন আপোনালোকৰ হোটেলৰ পৰা ভেকেন্সি ভাল এখন 4 ষ্টাৰ হোটেলৰ ভেকেন্সি ফ্ৰন্ট অফিস মেনেজাৰৰ কাৰণে 5 বছৰ অভিজ্ঞতা আৰু গুড কম্পিউটাৰ নলেজ লগতে গ্ৰেজুৱেচন হ'ব লাগিব ফ্ৰন্ট অফিস এছ'চিয়েটৰ কাৰণে এক্সপেৰিয়েন্স আৰু গ্ৰেজুৱেচন F&B আৰু ৰুম সাৰ্ভিসৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব হাউসকিপিংৰ কাৰণে ডিপ্লোমা স্কিল ডেভেলপমেন্টৰ কৰা হলে হ'ব বা হোটেল মেনেজমেন্ট কিচেনৰ কাৰণে কমিজৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেন্ট এখিনি পঢ়ি ল'ব পাৰে পল্টন বজাৰ গুৱাহাটীৰ ভেকেন্সি ফোন নম্বৰ ইমেইল আইডি দি আছে 2 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি এজন ৰেসপন্সিবল ফিমেল একাউন্টেন্ট লাগে আৰু এক্সপেৰিয়েন্স 2 বছৰ হ'ব লাগিব বিকম পাস কৰা হ'ব লাগিব টাইমিং হ'ব ডিউটি 9টা পৰা 8টা বজালৈ ৰাতি সো ৰাতিপুৱা 9টা পৰা ৰাতি 8টা লৈ হ'ব 12000 পৰা 14000 দৰমহা হ'ব ফোন নম্বৰ দি আছে জব লোকেশন হ'ব ABC তৰুণনগৰ গুৱাহাটী 30 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেন্ড আজিলি মানে যদি ভিডিওটো চাই ভাল লাগিল লাইক এটা কৰক যদি ভালেমান লাইক আহে 150 প্লাস লাইক আহে কালি এটা বঢ়িয়া ভিডিও পাই যাব বঢ়িয়া লোকেশনৰ বঢ়িয়া কোম্পানীৰ ফ্ৰেছাৰ্ছৰ চাকৰি সো 150 প্লাস লাইক এটা কৰক আপোনালোকৰ কমেন্ট কৰি জনাওক কি ভেকেন্সি লাগে কোনটো লোকেশনৰ ভেকেন্সি লাগে মই কালি আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একেডেমত এক্সটেন্ড